আজি খুব ধুনীয়া এটা জেগালৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম ক'ত যাওঁ কি কৰোঁ কি কি তাৰমানে তাত হয় সেই সমস্তবিলাক ভিডিঅ' আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম আৰু এইফালে প্ৰথমতে খুব ধুনীয়া এইফালে কলপাত কাটি লৈছোঁ এয়া কলপাত কাটি লৈছোঁ কাৰণ তাত কলপাতৰ প্ৰয়োজন হ'ব সেইটো কাৰণে প্ৰয়োজনীয় বস্তুকেইটাটো যোগাৰ কৰি ল'বই লাগিব নহয় জানো ঘুমালে হৈ যায় আৰু এজনক খাবলৈ উঠা লাগে এইটো আদা নহৰু কেঁচা জলকীয়া গুচাই আছোঁ এয়া চাওক এইখিনি মিক্সাৰত পিচিম নহৰু মই নাই বুলি ভাবিছিলোঁ এইখিনি ইয়াত লৈ আছিলে হাতত আহি মই নিৰ্দিষ্ট ঠাইডোখৰত উপস্থিত হ'লোহি আপোনালোকে চাগে মোৰ ড্ৰেছ পোছাক দেখি অনুমান কৰিব পাৰিছে মই ক'লৈ আহিছোঁ এইফালে গাত এখনি চেলেং চাদৰ ছটিয়াই লৈ মই এয়া আহিছোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 3-4 কিলোমিটাৰমান আঁতৰত থকা আই পদুমণি থানলৈ আহিছোঁ এই থানভাগী বহুত পুৰণা থান আৰু এই থানভাগী ভক্তই যি মনত আশা কল্পনা কৰে সকলো পূৰণ হয় আৰু সেইবাবে ময়ো কিছুমান মনত বহুত আশা কল্পনা লৈ এই আইৰ ওচৰলৈ আহিছোঁ আজি ভালেই দিনৰ পৰা আইৰ ওচৰলৈ আহিম বুলি কৈ কেতিয়াবা আহিবলৈ হ'লে মানে পইচা পাতিৰ অসুবিধা হয় কেতিয়াবা মানুহৰে বেমাৰ হয় তেনেকুৱা কৰি থাকোঁতেই আহিব পৰা নাছিলোঁ আজি অৱশেষত আহি পালোহি এয়া সেৱা এটি কৰি মই থানৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু আপোনালোককো অকণমান দেখাইছোঁ আপোনালোকেও কেতিয়াবা সময় পালে আহিবচোন আমাৰ এই আই পদুমণি থানভাগীলৈ ইয়াত আহিলে খুব ভাল লাগে মনটো একেবাৰে ফৰকাল লাগি যায় আৰু ইয়াৰ চৌপাশ পূজাৰী দেৱৰ যি ব্যৱহাৰ পাতি খুব ভাল লাগে আৰু চৌপাশটোতো ক'বই নালাগে চবফালে চাফ চিকুণ ইমান এটা সুন্দৰ পৰিৱেশ কিবা এটা মনটো মানে ভাল লাগি গৈছে যিহেতু মই আহিম ভাবি আছিলোঁ আৰু আহিবলৈ পাই এনেও মনটো ফূৰ্তিয়ে লাগি আছে এইফালে ধূপ চাকি অৰিহণা সকলোখিনি দি পূজাৰী দেৱ সমস্ত মনৰ কথাবিলাক বিৱৰি ক'লোঁ কৈ সেৱা এটি কৰি এয়া মই ওলাই আহিছোঁ থানৰ পৰা আৰু এইফালে আহিয়ে আমি থানৰ মানে মূল থানভাগীৰ পৰা কাষতে এইফালে ঘৰ ভালেখিনি ঘৰ বনাই থোৱা আছে আৰু কোঠাকৈ মানে ভাগ কৰি থোৱা আছে ঘৰবিলাক কিন্তু ৱাল গঠা নহয় এনেকৈ কোঠাকৈ ইয়াতে আহি ভক্তবিলাকে মানে তেওঁলোকে যোনে যি দান কৰে আৰু সেই দান দিয়া কিছুমানে জীৱ জন্তু দান কৰে কিছুমানে শৰায়ো দিয়ে চাগে মাহ প্ৰসাদৰ শৰাই সেইটো গম নাপাওঁ মই দেখা নাই আজিলৈকে কিন্তু এয়া দিয়েহি আৰু দি ইয়াতে খাই মেলি আজৰি কৰি যায় আৰু আমিও আহিছোঁ সেয়া হাঁহ দিবলৈ আৰু মানুহজনে কোমোৰা কাটি আছে হাঁহৰ লগত যিহেতু কোমোৰা খাই ভাল লাগে মই ল'ৰাটো ভোক লাগিব বুলি অকণমান গাখীৰ লৈ আহিছিলোঁ আৰু তাৰে অকণমান চাহ বনাই আমি গোটেইকেইজনে মিলি খাবলৈ লৈছোঁ সময়টো ভালেখিনি হৈ গ'ল আৰু সেইকাৰণে বোলো অকণমান চাহ খাই লওঁ আৰু লগৰজনীয়ে আকৌ হাঁহ চাফা কৰি লৈ এয়া চাওকচোন একদম পুৰিবলৈ আৰম্ভ কৰিয়ে দিলে সি এইবিলাক কামত খুব এক্সপাৰ্ট একদম সি নহ'লে মানে নহয়েই আৰু এনেকুৱা কামবিলাকত সি মানে খুব খৰধৰকৈ সেইখিনি কাম কৰিবলৈ পাৰে আৰু এইফালে মই হাতত জানেনে 2টা বন লৈ লৈছোঁ ল'ৰাটো ভাগতো ল'ৰাটোৱে লৈ থাকিব দিছে এইফালে মই ভোক লাগিছে চাহ অকণমান খাই লওঁ বুলি চাহ খাবলৈ লাগিলোঁ এইফালে লগৰজনে হাঁহ কাটিয়ে দিলে আৰু সি পটাপট চাহটো খাই মানে ৰখিবলৈ সময় নাই সি এইবিলাকৰ কামত একেবাৰে মানে স্পীড আৰু ইয়া মাংস কাটিবলৈ লাগি গ'ল আমাৰ মানুহজনে সিফালে কোমোৰা কাটি আছে পিঁয়াজ চিয়াজ যি যেনেকৈ লাগে তেওঁ সেইখিনি ৰেডি কৰি আছে আৰু মছলাখিনিতো ঘৰতে ৰেডি কৰি আনিছোঁ নহ'লেতো ইয়াত সময় নহ'ব লগে কেৰাহীখন পাতি মানে পিঁয়াজ চিয়াজ দি দুইজনে লাগিয়ে গ'লোঁ আৰু মানে বনোৱা কোনোৱাত সময় ভালেখিনি হৈছে আৰু ঘৰতো ভালেখিনি কাম পেলাই থৈ গৈছোঁ গতিকেতো খৰধৰ কৰিবই লাগিব ঘৰখনীয়া মানুহ যিহেতু তথাপিও আজি ইমান কামৰ মাজতো আইৰ ওচৰলৈ আহি মনটো আজি খুব ভাল লাগিছে আৰু নিজকে খুব ফ্ৰী লাগিছে যিহেতু বহুত দিনৰ পৰা আহিম বুলি মনতে কল্পনা কৰি আছিলোঁ আজি আহিবলৈ পাই মনটো খুব ধুনীয়া লাগিছে এইফালে আমি দুইটাই বনোৱা মেলোৱাত ব্যস্ত হৈ গ'লোঁ আৰু জুইকুৰা ইমানেই উত্তাপটো বাঢ়িছে জানেনে আৰু এইডাল চাওকচোন খৰিকা ইয়াতে মাথা ঠেং পাখি সমস্তখিনি খুচি দিছে লগৰীয়াজনে বোলে এইটো খৰিকা দি দিব লাগে খৰিকাডাল জুই দি দিব লাগে আৰু খাম বুলি কৈছে ময়ো গতিকে খৰিকাডাল যোগাৰ পাতি কৰি আৰু মানে তাত দি দিছোঁ আৰু এইফালে সি লগৰজনে মানে সমস্তখিনি যি হেৰি মছলাৰ পেষ্ট বনাই থোৱা আছিলে সেই সমস্তখিনি দি এতিয়া মাংসখিনি খুব ধুনীয়াকৈ লৰাই আছে আৰু আপোনালোকেতো জানেই আৰু
মাংস বনোৱা চবেই জানে, তথাপি অকণমান কৈছোঁ আৰু কি দিছোঁ। আৰু ইফালে চব চাইডে মানুহে নিজৰ নিজৰ কামত ব্যস্ত, হাঁহি ফূৰ্তি ধেমালি, ভাল লাগিছে কিবা এটা পৰিৱেশটো। আৰু চবেই নিজৰ নিজৰ কামত খোৱাই খাইছে, অহাই আহিছে, বনাইছে, মানে চবেই নিজৰ নিজৰ কামত ব্যস্ত। আমিও এটা কোঠা লৈ লৈছোঁ। আৰু চাওকচোন ইমান ধুনীয়া চাফ চিকুণ দেখিছেনে কোঠাবিলাক। আচলতে ইয়ালৈ অহা ভক্তবিলাকেও খাই বৈ খুব ধুনীয়াকৈ নিজৰ ভাবি চবেই মানে পৰিষ্কাৰ কৰি থৈ যায়, সেইকাৰণে পৰিৱেশটো খুব ধুনীয়া হৈ আছে। কাৰণ কেলৈ আমিবিলাকে যদি আহি খাই বৈ যদি গোটেই লেতেৰা পেতেৰা কৰি থওঁ, তেনেহ'লে কেনেকৈ চফা হ'ব জানে কওকচোন। সেইকাৰণে চবেই নিজে খাই বৈ আকৌ নিজে সাৰি পুচি ধুনীয়া কৰি থৈ যায় যে, সেইকাৰণে পৰিৱেশটো আৰু বেছি ধুনীয়া হৈ আছে। আৰু এয়া চাওক, মাংসত ডাঙৰ ডাঙৰকৈ কোমোৰা দি এয়া ঢাকনটো মাৰি থৈ দিছোঁ। আৰু মানে ইফালে চবফালে মানে মানুহৰ কথা বতৰা শুনি কিবা এটা হাঁহি তেখেতলোকৰ লগত কথাও পাতি আছোঁ, এইফালে বনোৱা মেলোৱাটো ব্যস্ত হৈ আছোঁ। আৰু লগৰবিলাকো আহি পাবহি, এতিয়া লগৰীয়াবিলাকো। এইফালে ইমান বতৰটো মানে ঠাণ্ডা হৈছে, জুইকুৰা ওচৰত বহিহে শান্তি পাইছোঁ। মানে ৰ'দটো ইফালে ওলাই আছে, কিন্তু গাত ৰ'দটো পৰা নাই যে, সেইটো কাৰণে ঠাণ্ডাটো বহুত লাগিছে। সেইকাৰণে মই মানে জুইকুৰা ওচৰৰ পৰা আঁতৰি যাবলৈ বিচৰাই নাই আৰু জুইকুৰা ওচৰতে একেবাৰে বহিয়ে লৈছোঁ। আৰু মানে বনাই মেলি নোহোৱালৈকে আঁতৰি নাযামেই। আৰু ভাত বনাই হৈ গ'ল, এতিয়া অকল মাংসখিনি, এই মাংসখিনি হ'লেই হ'ব। আৰু আমি দাইল চাইল বেলেগ একো সেইবিলাক বনোৱা নাই, কাৰণ কেলৈ মন্দিৰলৈ আহিছোঁ, ইমান ভাগকৈ মানে ইয়াত হেৰি কৰি থাকিবলৈ নাই। আৰু এইফালে কেঁচা জলকীয়া দি লৈছোঁ, জলকীয়া একদম সৰহকৈ দিছোঁ, জ্বলা হ'ব লাগিব। এইফালে লগৰীয়াজনে এইফালে মোৰ জুইখিনি ইমান ডাকিছে, সেইকাৰণে সি বোলে নহয় মই অকণমান লৰাই দিওঁ দিয়ক। আৰু এয়া চাওকচোন, মাংস প্ৰায় হ'লেই। আকৌ কৈছোঁ আপোনালোকেও কেতিয়াবা আহিবচোন ইয়ালৈ, আহিলে খুব ভাল লাগিব মনটো। আৰু এইফালে চাওকচোন, 1 বটল পানী দি লৈছোঁ, কাৰণ কেলৈ পানীখিনি সৰহকৈ দিলেহে মানুহ সৰহ হ'ব। আৰু একেবাৰে শুকান হ'লেও মানে দাইল চাইল নাই যে, একেবাৰে শুকান হ'লেও হাঁহৰ আচলতে শুকান ভাজিয়ে ভাল লাগে, কিন্তু এতিয়াতো একো লগত নাই, খাবলৈ অসুবিধা হ'ব, সেইকাৰণে অকণমান পানী দি দিছোঁ। আৰু এইফালে উতলি ধুনীয়াকৈ মাংসখিনিও হ'ল, কোমোৰাখিনিও খুব ধুনীয়াকৈ গলি গ'ল। এতিয়া ধনিয়া দি লৈছোঁ। আৰু মানুহ যোন যেনেকৈ আহিবলগীয়া আছিলে প্ৰায়খিনি আহিছে, এতিয়া আমি বাঢ়ি মেলি খাম। আৰু এয়া চাওকচোন, ভাল লাগিছেনে বাৰু মাংসখিনি। এইফালে ববিতা আহি পালেহি, হাঁহিছে তাই, এইফালে খাই আছে ববিতায়ো। আৰু মই এইফালে মানে ভাত তৰকাৰী বাঢ়ি দি আছোঁ আৰু চবকে এজন এজনকৈ আহি আছে, চবকে খুৱাই আছোঁ। চবেই খাই মেলি এনেকৈ গ'লেহে সোনকালে আজৰি হ'ব পাৰিম। এইফালে চাওকচোন, এইফালে খাই বৈ আজৰি হৈ চাফ চিকুণ কৰি থৈ গ'লেহে পিছত অহা মানুহজনে ভাল পাব নহয়নে। এইখিনি ধুনীয়াকৈ সাৰি পচি আজৰি কৰি এতিয়া আমি বস্তু বাহানি উঠাই মেলি যাবলৈ ওলাইছোঁ। এইফালে খাই বৈ উঠি এই বাহিৰৰ পৰা সেৱা ভাগি কৰি ইয়াত যাবলৈ ওলাইছোঁ ঘৰলৈ। মই আকৌ সমস্তখিনি বস্তু উঠাই ল'লেনে নাই সকলোখিনি চাই মেলি এয়া গাড়ীত উঠি যাবলৈ ওলাইছোঁ আৰু আজিলৈ আহিছোঁ। বাই।